আজি মই এটা খুব ধুনীয়া এটা ছফ্ট আৰু মইষ্ট কেক এটা ৰেচিপি লৈ আহিছোঁ আৰু চাওকচোন কিমান ধুনীয়া হয় চকলেটি। মই লাঞ্চ বক্স কেক বনাইছোঁ, চকলেট কেক হয় আৰু যিহেতু আটাৰ বনাইছোঁ আৰু এয়া চাওক কাটিছোঁ, ইমানেই ছফ্ট হয়। আৰু এতিয়া এইটো কেনেকৈ বনাইছোঁ আহকচোন আমি চাওঁ। প্ৰথমতে মই মিক্সি বাতি এটা লৈ পেলাই তাতে মই চেনি আৰু ইলাচি কেইটামান দি লৈছোঁ আৰু এতিয়া দি পেলাই এইখিনি ভালকৈ মই পিচি ল'ম। আৰু এতিয়া এটা টিফিন বক্স মই এটা হেৰি কৰি থৈ দিছোঁ, অইল গ্ৰীজ কৰি পেলাই মই থৈ দিছোঁ, কাৰণ এই কামটো প্ৰথমেই কৰিব লাগে। আৰু তাৰ লগে লগে মই যিটো চচপেনত বেক কৰিম সেইটো ৰাখি দিছোঁ গেছত। আৰু এতিয়া মই ইয়াত 1/4 কাপ গাখীৰ লৈছোঁ আৰু লগে লগে ভিনেগাৰ দি দিছোঁ, কাৰণ আজি দৈ নাছিলে, কিন্তু নাথাকিলেও লগে লগে যোগাৰ কৰিব পাৰি। আৰু মই আজি হেৰিখিনি দি এগলেছ বনাম, সেইকাৰণে মই গাখীৰত ভিনেগাৰ দি পেলাই আৰু এতিয়া 10 মিনিটমান থৈ দিছিলোঁ আৰু দেখিছে নহয় গাখীৰখিনি ফাটি গৈছে। আৰু এতিয়া মই ইয়াত ৰিফাইন অইল দি দিছোঁ 1/4 কাপ আৰু দি পেলাই এইখিনি খুব ভালকৈ মই ফেটি ল'ম, যাতে এতিয়া যিটো গোটা গোটা হৈছিলে সেই গোটা গোটাটো নাইকিয়া হৈ যায়। আৰু এতিয়া মই চালনী এখন লৈ পেলাই শুকান ইনগ্ৰিডিয়েণ্টখিনি দি দিম। মই লৈছোঁ আধা কাপ আটা, আধা কাপতকৈ কম 1/4 কাপ মই চেনিৰ গুড়ি লৈছোঁ। ইয়াত লৈছোঁ মই কফি আৰু মই লৈছোঁ কোকো পাউডাৰ, কাৰণ চকলেট কেক বনালে সদায় মানে কফিটো দিলে খুবেই ভাল এটা টেষ্ট আহে। আৰু লৈছোঁ মই মিল্ক পাউডাৰটো দিব, কাৰণ যিহেতু এগলেছ হয়। আৰু মই লৈছোঁ আধা চামুচ বেকিং পাউডাৰ, 1/4 চামুচতকৈ কম মই বেকিং ছ'ডা লৈছোঁ। লৈ পেলাই গোটেইখিনি ভালকৈ চালি ল'ম। আৰু দেখিছে নহয় চালিব লাগে, কাৰণ কোকো পাউডাৰখিনি এই ধৰণে গুটি গুটি হৈ থাকে। আৰু এতিয়া গোটেইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। আৰু এই কেকটো যে ল'ৰা ছোৱালীয়ে ইমান ভাল পায় আৰু গৰমত ফ্ৰিজত থৈ খাবলৈও খুব ভাল। আৰু এতিয়া মই অলপ গাখীৰ অলপকৈ দি পেলাই আৰু মই বেটাৰটো ৰেডি কৰি ল'ম। এই ধৰণে বেটাৰটো ৰেডি কৰি ল'ম। আৰু এতিয়া চাওক এইটো পৰ্যায়লৈকে মই ৰাখিছোঁ। এয়া চাওক বেটাৰটো আমাৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই যিটোত মই হেৰি কৰিম এইটোত মই ট্ৰান্সফাৰ কৰি দিম। ইয়াতে মই কেকটো ঢালি দিছোঁ। আৰু এই ধৰণে পূৰা হেল্ডিকৈ ঘৰতে বনাই পেলাই ফ্ৰিজত থ'লে গৰমৰ দিন খাবলৈ কিন্তু বহুতে টেষ্ট লাগে। আৰু এতিয়া এইটো অলপ টেপ কৰি ল'ম। তাৰপিছত মই যি চচপেন মই আগৰ পৰা গৰম কৰি থৈছিলোঁ আৰু চচপেনত মই ইয়াত দি দিম। এইটো মোৰ বেকিং কৰাই চচপেন হয়। আৰু এতিয়া দি পেলাই এইটো ঢাকি পেলাই মই থৈ দিম। আৰু খুবেই সোনকালেই হৈ যায়, কাৰণ যিহেতু কণীও নাই আৰু আটাৰ অলপ দেৰি লাগে আৰু আটাৰটো। আৰু এতিয়া মই এটা চচ বনাম, চকলেট চচ। তাৰ কাৰণে মই গাখীৰ লৈছোঁ আৰু মই একেবাৰে সাধাৰণ চকলেট লৈছোঁ, ডেইৰী মিল্ক চকলেট লৈছোঁ মই লৈ পেলাই। আৰু এতিয়া এইখিনি মই দি দিছোঁ। আৰু যিহেতু এই চকলেটত ইমান কালাৰ নাহে, সেইকাৰণে মই অলপ কোকো পাউডাৰ ইয়াত মই মিক্স কৰি দিছোঁ। আৰু দি পেলাই আৰু অলপ মই ঘিউ দি দিছোঁ। ইয়াত মই চেনি দিয়া নাই, কাৰণ আমি ডাৰ্ক কম্পাউণ্ড বা মিল্ক কম্পাউণ্ড সেইবোৰ হেৰি কৰিলে অলপ চেনি দিয়াৰ প্ৰয়োজন থাকে, কিন্তু এইটো চকলেটহে হয়, সেইকাৰণে ইয়াত বহুত চেনি থাকে, সেইকাৰণে মই চেনি ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইটো নমাই পেলাই থৈ দিছোঁ। আৰু তেতিয়ালৈকে আমাৰ কেকটো চাওকচোন পূৰা ৰেডি হৈ গ'লগৈ। আৰু আমাৰ কেক কিমান ধুনীয়া হৈছে, দেখিছে নহয় কিমান ধুনীয়া কালাৰ এটাও আহিছে। কোনেও নকয় যে এইটো আটাৰ কেক হয়, বহুতে ধুনীয়া হৈছে আৰু পূৰা মানে ছফ্ট হৈছে। আৰু তাক আমি আৰু ছফ্ট বনাম কেকটোক। আৰু এতিয়া মই কেকটো এই ধৰণে অলপ কাটি লৈছোঁ। এই ধৰণে অলপ কাটি ল'লে চচখিনি খুব ধুনীয়াকৈ ভালকৈ সোমাই যাব। আৰু অলপ হেৰি দি পেলাই এই ধৰণে মই হোল কৰি দিছোঁ। কেকটো এই ধৰণে পূৰা হোল কৰি দিম। তাৰপিছত মই এতিয়া চচটো দি দিম। এই ধৰণে পূৰা চচটো ভালকৈ দি পেলাই অলপ মই ভালকৈ টেপ কৰি দিম, যাতে ভিতৰলৈ গোটেইখিনি খুব ভালকৈ সোমাই যায়গৈ। আৰু এই ধৰণে মানে পূৰা মইষ্ট কেকটো খাবলৈও ভাল লাগে, খুবেই টেষ্ট লাগে। আৰু গৰমৰ দিন ফ্ৰিজত থৈ দিলে খুব ধুনীয়া হয়। এতিয়ালৈকে মই ফ্ৰিজত থোৱা নাই, নৰ্মেল টেম্পাৰেচাৰতে আছে, খালি মই আধা ঘণ্টামান এনেই থৈ দিছিলোঁ। আৰু এতিয়া চাওক এইখিনি হেৰি কৰি লৈছে, পূৰা মানে চকলেটখিনি সোমাই গৈছে। আৰু চাওকচোন কিমান মইষ্ট হৈছে আৰু ইমান টেষ্টি হৈছে নহয়। এবাৰ বনাই পেলাই চাব। যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব।